নমস্কাৰ মই মৃন্ময় বৈশ্য আৰু আজি তোমালোকৰ কাৰণে এটা বহুত দিনৰ অন্তত এটা ভিডিঅ' লৈ আহিছো আসলতে জুবিন দা মৃত্যু হোৱাৰ পিছত এটা ভিডিঅ' বনাবও মন যোৱা নাছিল কিন্তু দায়িত্বটো পালন কৰিবই লাগিব গতিকে এটা ধুনীয়া পোয়েম লৈ আহিছো আৰু পোয়েমটোৰ পৰা বহুত কথা শিকিব পাৰিবা আৰু এই কবিতাটো জন বেৰিমেনে লিখা আৰু ইয়াৰ লগত জড়িত পোয়েটিক ডিভাইচসমূহ আৰু লগতে ওয়াৰ্ড মিনিং সমূহ মই কৈ যাম তোমালোকে ইয়াতে মই দিয়া থাকিব তোমালোকে নোট ডাউন কৰি ল'ব পাৰা আৰু কবিতা বুজি পোৱাটো বহুত বেছি ইম্পৰ্টেন্ট কিয়নো কবিতাৰ পৰা কি কোৱেশ্চন আহে তোমালোকে ক'ব নোৱাৰা গতিকে কবিতাকেইটা ভালকে বুজি পালে তোমালোকৰ কোৱেশ্চন আনসাৰ সমূহ মুখস্থ কৰাত অথবা বনাই লিখাত ইজি হ'ব ঠিক আছে কবিতাটোৰ নাম কি হৈছে বল পোয়েম এটা মানে বলক লৈ লিখা কবিতা আৰু ইয়াত অকমান পিকচাৰটো তোমালোকে দেখা পাই গম পাইছা যে এটা লৰা আছিল সেই লৰাটোই বল এটাৰ কথা ভাবি আছে আৰু হি ওয়াজ সেড মানে হি দুখী হৈ আছে আৰু এজন ৰাইটাৰ ওচৰতে আছে তেওঁ আৰু কিতাপ পঢ়ি থকা নাছিল কিন্তু তেওঁ ওচৰতে আছে আৰু ঠিক আছে এতিয়া তেনেকুৱা এটা সিচুৱেশনক লৈ কিনে কবিতাটো লিখা আৰু কবিতাটোত কি কৈছে ইন্ট্ৰোডাকশন খিনি মানে পঢ়াৰ আগতে কবিতাটো থুমাই যোৱাৰ আগতে তোমালোকে এইখিনি কথা বুজি পাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া সোৱা দা বয় লজেস আ বল এই লৰাজনে বল এটা হেৰুৱাইছিল হি ইজ ভেৰি আপসেট তেওঁ বহুত দুখী আছিল আৰু দা বল ডাজন্ট কষ্ট মাচ এটা বলৰটো বেছি দাম নহয় nor is difficult to buy another ball আৰু বল এটা আন এটা বল মানে কিনিবলৈও বেছি ডিফিকাল্ট নহয় কাৰণ বল পায়ে যায় সকলোতে why then is the boy so upset তেনেহলে লৰাটোনো কিয় দুখত আছিল read the poem to see what the poet thinks has been lost আৰু তোমালোকক পোয়েমটো পঢ়িব দিছে পোয়েমটো পঢ়ি the poet thinks has মানে what the poet thinks has been lost মানে কবি কি ভাবিছে আসলতে লৰাজনে কি ভাবা বুলি ভাবিছে হেতু বুজিব দিছে and what the boy has to learn from the experience of losing something আৰু লৰাজনে কিবা হেৰুৱাৰ পৰা তেও কি শিকিছিল এই কথাটো এই কবিতাটোত পঢ়িবলৈ পাবা ঠিক আছে এতিয়া সোৱা কবিতাটো বৰ ধুনীয়া কবিতা what is the boy now who has lost the ball লৰাটো এতিয়া কি কৰে who has lost the ball জুনে বলটো হেৰুৱালে মানে লৰাজনে বলটো হেৰুৱাইছিল ঠিক আছে লৰাজনে বলটো হেৰুৱাইছিল what is he to do কি কৰে I saw it go মইতো জুৱা দেখিছিলো মানে কবিয়ে বলটো জুৱা দেখিছিল ঠিক আছে merrily bouncing down the street and then merrily over there it is in the water আৰু হি বলটো কি হৈ আছিল merrily bouncing মানে আনন্দ মনেৰে বাউন্সিং হৈ আছিল সো এতিয়া কবি বিলাক কেনেকুৱা বলটো বাউন্স হৈ আছে তাতেও মানে বুজি পাইছে ও বলটো আনন্দত বাউন্সিং হৈ আছে মানে ইয়াতে পোয়েটিক ডিভাইস ইউজ কৰিছে গম পাইছা merrily bouncing merrily মানে কি হেপিলি বাউন্সিং হৈ আছিল বলটো down the street তাইছত ৰাস্তাৰ কি হৈছে ডাউনৰ ফালে গুছি গৈছে and then merrily over there it is in the water আৰু হি কোট পৰি গৈছে পানীত পৰি গৈছে বলটো no use to say oh there are other balls আৰু কবিয়ে কৈছে যে কোনো লাভ নাই কি কৈ লাভ নাই oh there are other ball আৰু other ball আছে বুলি কৈ লাভ নাই দে কিয় কৈ লাভ নাই চাবা তোমালোকে an ultimate shaking grief fixes the boy এটা প্ৰচণ্ড শোকে তেওঁক সানি ধৰিছে মানে লৰাটোক এটা আল্টিমেট মানে গ্ৰিফে মানে সানি ধৰিছে ঠিক আছে as he stands rigid trembling starting down all his young days into the harbor where his ball went কি কৈছে হে লৰাজন মানে কিয় দুখত থাকা বুলি গম পাইছে লৰাজন ৰিজিড হৈ আছে ৰিজিড মানে কি লাইক আ ষ্টেচু ষ্টিফ ঠিক আছে ট্ৰেম্বলিং মানে কি শিভাৰিং মানে কপি থকা আৰু starting down
all his young days into harbor আৰু তাৰ সেই মানে young days বিলাক আৰম্ভণি হৈছিল ক'ত হাৰবাৰত হাৰবাৰ মানে এনেকুৱা এটা জাগা য'ত সেই শিপ মানে জাহাজ বিলাকে বস্তু উঠা নোমোৱা কৰে আৰু তাৰ স্পেচটো ডাঙৰ থাকে গতিকে তেওঁৰ সেই young days কিটা সেই হাৰবাৰত মানে অতিবাহিত হৈছিল বলটোৰ হতে আৰু where his ball went তাতে বলটো মানে পৰি গৈছিল I would not introduce on him মই তেওঁক ইন্ট্ৰোডিউট কৰিব খোজা নাই মানে নোৱাৰে তেওঁ ইন্ট্ৰোডিউট কৰিব কিয় ইন্ট্ৰোডিউট মানে কি এন্টাৰ দা সিচুৱেচন তেওঁ যে লৰাজন যে দুখত আছে সেই দুখটোত কবিয়ে ইন্ট্ৰোডিউট নকৰো বুলি কৈছে a dime another ball a dime মানে one dime মানে হৈছে 10 cent এটো US ৰ কইন হয় আৰু a dime তে এটা other ball পাই যায় but it is worthless এটো কি বুলি কৈছে worthless বুলি কৈছে কোনো তাৰ ভ্যালু নাই now he senses first responsibility আৰু হি প্ৰথমতে কি সেন্স কৰাটো দৰকাৰ ৰেসপন্সিবিলিটি সেন্স কৰিব লাগিব কবিয়ে মানে আসলতে লৰাজনক ৰেসপন্সিবিলিটিটো শিকাটো বিচাৰিছে that's why he do not enter the situation enter the grief of the boy ঠিক আছে in a world of positions people will take balls আৰু পৃথিৱীখন পজিশনৰ পৃথিৱী বুলি কৈছে মানে পজিশন মানে কি আমি ইয়াতে পজেস কৰিব বিচাৰি থাকো আমি যিকোনো বস্তু ওন কৰিব বিচাৰি থাকো ঠিক আছে সেই কাৰণে পজেছৰ দুনিয়া বুলি কৈছে ঠিক আছে আৰু world of position people will take balls মানুহে তোমাৰ পৰা বল লৈ যাব balls will be lost always আৰু বল তুমি হেৰাবাই সদায় little boy লৰাজনক কৈছে and no one boys a ball back আৰু কোনো তোমাক বল এটা পুনৰ দি দিব নোৱাৰে কিয় নোৱাৰে কাৰণ বলটো হয়তো দিব পাৰিব কিন্তু হে এক্সটাৰ্নাল বস্তুটো দিব পাৰিব বাহ্যিক বস্তুটো কিন্তু বলটোৰ লগত যে সম স্মৃতি আছে হে সম তোমাক কোনোবাই ঘূৰাই দিব পাৰিব নেকি ধৰি লোৱা তোমাৰ এটা হৈখবতে এখন সাইকেল আছিল ঠিক আছে হে সাইকেলখন ভাঙি গল বা চুৰ কৰি নিলে ঠিক আছে তাৰপিছত সেই সাইকেলখনৰ সাইকেল তুমি এখন আকৌ পুনৰ কিনিব পাৰিবা ধৰি লোৱা সেই সাইকেলখন তোমাৰ ডাঙৰ হোৱা লাগি আছিল তাৰপিছত এদিন চুৰে লৈ গল সেই সাইকেলখন পুনৰ কিনিব পাৰিব হেনেকুৱা সেম সাইকেল কিন্তু তোমাৰ সেই সাইকেলখনৰ লগত যি সমূহ স্মৃতি আছিল সেই সমূহ কেতিয়াও কিনিব নোৱাৰা গতিকে সেই কথাটো কৈছে যে বল আমি এটা আৰু বেক পাব নোৱাৰো মানি ইজ এক্সটাৰ্নেল হয় হি ইজ লাৰ্নিং লৰাটোৱে শিকি আছে কি শিকি আছে well behind his desperate eyes মানে চকুকেটাৰ মানে desperate মানে হৈছে hopeless মানে hopeless চকুকেটাৰ আৰত শিকি আছে the epistemology of loss মানে কি understanding the nature of loss what it means to lose something মানে সেই যে বস্তু এটা হেৰুৱাৰ হেতু বুজি আছে হি মানে বস্তু এটা হেৰালে বহুতে নিৰাশ হৈ যায় ন সেই নিৰাশাটো মানে শিকাটোকে কি বুলি কোৱা হয় epistemology of loss ঠিক আছে গতিকে যোনটো নেচাৰ অফ লস বুজি পোৱা হেতুকে কোৱা হয় epistemology of loss সেই লৰাটোই এই ডেসপাৰেট আইজ চকু মানে হোপলেছ চকুকেটাৰ আৰত শিকি আছে epistemology of loss how to stand up আৰু কেনেকুৱাকে থিয় দিব লাগে মানে কামবেক আকৌ কেনেকুৱাকে কৰিব লাগে knowing what every man must one day know আৰু সকলো মানুহে এদিন শিকিব লাগিব and most know many days আৰু কিছুমানৰ এইটো শিকতে বেছি দিন লাগি যায় how to stand up কেনেকুৱাকে থিয় দিব লাগে ঠিক আছে এই কবিতাটো বুজি পাইছা চাগে নিশ্চয় প্ৰথমতে সোৱা কবিতাটোত কি কৈছে কবিয়ে এটা লৰাই মানে বল এটা হেৰাই দিছিল তাইছত হি দুখত আছে তাৰ পিছত কবিয়ে কিন্তু আমি হলে কি কৰিলো হয় এটা ধৰা লৰাই বল এটাৰ কাৰণে কান্দি আছে আমি তাক খান্তনা দিলো হয় যে নাকান্দিবা ভাইটি মই এটা তোমাক বল আনি দিম নহয় এই বলটো বেছি দাম নহয় তোমাক ধৰা আমি লগালে পইচাই দি দিম কিন্তু কবিয়ে হেতু বস্তুত ইন্ট্ৰোডিউট কৰা নাই কিয় ইন্ট্ৰোডিউট কৰা নাই তেও কাব্যিক মনৰ মানুহ ন মানে তেও ৰেসপন্সিবিলিটিটো শিকাটো বিচাৰিছে মানে লৰাটোই ৰেসপন্সিবিলিটিটো শিকক কিবা এটা বস্তু হেৰালে যে পুনৰ যদি পাই যায় হিতো তাৰ ৰেসপন্সিবিলিটিটো নিহিকিব গটিকে ৰেসপন্সিবিলিটিটো শিকাটো বিচাৰিছে মানে আমাৰ লাইফত আমি যদি ৰেসপন্সিবল নহয় ন আমাৰ পৰা
বস্তুবিলাক হেৰাই থাকিব হয়নে নাই ধৰি লোৱা তুমি যদি তোমাৰ লগত থকা বাইকখনৰ প্ৰতি মোবাইলটোৰ প্ৰতি অথবা যিকোনো মানুহৰ প্ৰতি এজনৰ প্ৰতি ৰেসপন্সিবল নহয় ইট উইল বি লস গতিকে এই কথাটো ক'ব বিচাৰিছে কবিয়ে নেক্সট কি কৈছে যে বলটো হেৰুৱাই তেওঁ আকৌ কিয় ইন্ট্ৰোডিউস কৰা নাই তেওঁক শিকিব দিছে লৰাটোক কি শিকিব দিছে মানে নিজে নিজে অনুতপ্ত হ'ব দিছে এপিষ্টমোলজি অফ লছটো শিকিব দিছে আৰু এটা বস্তুৰ ভ্যালুটো শিকিব দিছে গতিকে কিবা এটা বস্তু আমি মানুহবিলাক এনেকুৱা থাকে ন মানে এই ধৰা জুবিন গাৰ্গে ঢুকাল হয়নে নাই জুবিন গাৰ্গ ঢুকোৱাৰ হে শোকত 3জন 4জন মান লৰা নমৰিছে তেওঁলোকে আত্মহত্যা কৰিছে তেওঁলোকে মানে সেই লছটো মানে লব পাৰা নাই মানে কিন্তু আমি লছটো আমিওতো দুখ পাইছো সকলোৱে দুখ পাইছে তেওঁৰ পৰিয়ালৰ মানুহখিনি বা লগত থকা মানুহখিনি আৰু বেছি দুখ পাইছে গতিকে তেওঁলোকে সেই বস্তুটো শিকিছে দুখৰ পৰাই সেই বস্তুটো শিকিছে হেতু দিস ইজ কল্ড এপিষ্টমোলজি অফ লছ গতিকে তোমালোকক কোৱেশ্চন আহিব পাৰে হোৱাট ইজ এপিষ্টমোলজি অফ লছ বা যিকোনো কোৱেশ্চন আহিব পাৰে ইয়াৰ গতিকে সেই কথাটো শিকাটো বিচাৰিছে দুখটো লাগিব কান্দিবই হে মানে বিহাইণ্ড দা desperate eyes you should learn the epistemology of loss সেই কথাটো আৰু কেনেকুৱাকে ষ্টেণ্ড আপ কৰিব লাগে আকৌ কামবেক কেনেকুৱাকে কৰিব লাগে আমিতো আৰু দুখত ভাঙি পৰিলে নহব হয়নে নাই এতিয়া আমাৰ মৰমৰ শিল্পীজন মানে গুচি যোৱাৰ পিছত আমাৰ সকলোৰে দুখ লাগিছে বহুত কাম চাম কৰিব মন নোযোৱা হৈ গৈছে খালি নিউজটোৱে চাব লগা মন হৈছে চাই থাকিবলগীয়া মানে হৈছে আৰু চাবলগীয়া মন যায় আছে কিন্তু আমি জানো আৰু পুনৰ কৰ্মক্ষেত্ৰত উভতি অহা নাই বা তোমালোকে জানো পঢ়া নাই গতিকে সেই বস্তুটো শিকিব লাগিব ষ্টেণ্ড আপ কৰিব জানিব লাগিব হয়নে নাই আৰু কি কৈছে knowing what every man must one day know আৰু সকলো মানুহে এই কথাখিনি এদিন নহয় এদিন বুজি পাব লাগিব গতিকে খুব ধুনীয়া কবিতা আসলতে ইয়াতে বলটোক এটা সিম্বলিক হিচাপে ইউজ কৰিছে আসলতে বলৰ কথা কোৱা নাই আৰু বিভিন্ন বস্তুৰ কথা কৈছে হয়তো ৰিলেচনৰ কথা ক'ব পাৰে হয়তো আৰু আন কিবা বেলেগ বস্তুৰ কথা ক'ব পাৰে ঠিক আছে এতিয়া মই তোমালোকক ইয়াতে থকা পয়েটিক ডিভাইছসমূহ বুজাই দিছো কি পয়েটিক ডিভাইছ আছে আৰু মোস্ট ইম্পৰ্টেন্ট সো ইয়াতে মই যদি ইয়াতে প্ৰথম কথা ইয়াতে চাই লোৱা ৰাইমি স্কিম আছে নাই এই কবিতাটোত তুমি কোনোটো ওয়ার্ড মিলাব নোৱাৰা গতিকে ইয়াতে ৰাইমি স্কিম নাই এটো ফ্ৰী ভাৰ্সত লিখা আছে সুধিব পাৰে এই কবিতাটো মানে ফ্ৰী ভাৰ্সত লিখা বুলি মনত ৰাখিবা তাৰপিছত নেক্সট হোৱা এই কবিতাটোত ইয়াতে যদি আমি এনাফৰা পয়েটিক ডিভাইসটো কি আছিল যেতিয়া ওয়ার্ড এটা মানে আৰম্ভণি থাকে এটা সেনসিটিভ লাইনৰ প্ৰথমতে যদি এটা মানে ওয়ার্ড দি আৰম্ভ হয় সেম ওয়ার্ড দি আৰম্ভণি হয় তেতিয়া আমি এনাফৰা বুলি কওঁ গতিকে ইয়াতে এই দুটা লাইন হোৱাট দি আৰম্ভ হৈছে গতিকে এটো আমি কি ক'ব পাৰো এনাফৰা বুলি ক'ব পাৰো তাৰ পিছত মই যদি এই তিনিটা চাও হোৱাট এটোতো আৰম্ভণিত নাই এটো সেকেন্ডত আছে কিন্তু ওয়ার্ডটো ৰিপিট হৈছে যেতিয়া এটা ওয়ার্ড যতে এনেকুৱাকে ৰিপিট হৈ থাকে তেতিয়া তাক আমি কি বুলি ক'ব পাৰো ইয়াতে এনাফৰা বুলিও ক'ব পাৰো এই দুটা যদি চাও তিনিটা চালে আমি ৰিপিটেশন বুলি ক'ব পাৰো REPETITION ৰিপিটেশন ঠিক আছে তাৰপিছত চোৱা মেৰিলি ওয়ার্ডটো ইয়াত বাৰু আৰম্ভণিত আছে কিন্তু এই সেন্টেন্সটোৰ আৰম্ভণিত নাই গতিকে এনাফৰা বুলি নকয় আমি ইয়াক কি বুলি ক'ব পাৰো ৰিপিটেশন পয়েটিক ডিভাইস ইউজ কৰা বুলি ক'ব পাৰো আৰু বাকি ইয়াত এটো কথা মনত ৰাখিবা ইয়াত মানে হেৰি নাই তোমাৰ ৰাইমি স্কিম নাই তাৰপিছত নেক্সট সোৱা এই কবিতাটোত বহুত বেছি এম্বাজমেন্ট পয়েটিক ডিভাইসটো ইউজ হৈছে মানে সোৱা এই কবিতাবিলাকত মানে কি হৈছে অল হিজ ইয়ং ডেজ ইনটু হাৰবাৰ where his ball went এই লাইনটো শেষ নকৰাকে মানে ইয়াতে শেষ নকৰাকে লাইনটো কত শেষ কৰিছে ইয়াতে শেষ কৰিছে এনে যদি প্ৰথমতে ভাল মানে এনে যদি সোৱা তেতিয়া এটো আৰম্ভণি যেন লাগিব কিন্তু his ball went এই বাকিখিনি ইয়াতে আছে where his ball went মানে আধাতে যদি এনেকুৱাকে শেষ কৰে আকৌ যদি পিছৰ লাইনটো লৈকে আগৰ লাইনটো লৈ যায় হেতুক এম্বাজমেন্ট বুলি কোৱা হয় এম্বাজমেন্ট পয়েটিক ডিভাইস ইয়াতে এম্বাজমেন্ট বহুত বেছি ইউজ কৰিছে এটো স্টাৰ্টিং ডাউন অল হিজ ইয়ং ডেজ সোৱা কবিতাটো মানে এটা মানে ষ্টাইল এটাত লিখা হৈছে গম পাইছানে গতিকে এম্বাজমেন্ট পয়েটিক সোৱা now he senses সোৱা a dime another ball
ইজ ৱৰ্থলেছ ইয়াতে লাইনটো শেষ কৰিছে নাওটোতো ইয়াৰ পৰাও লিখিব পাৰিল হয় কিন্তু লিখা নাই পয়েটিক ডিভাইচ ইউজ কৰিছে গম পাইছা গতিকে কি কৰিছে তেওঁ ৰাইটাৰে নাওটো ইয়াতে দি কিনে বাকিখিনি কথা ইয়াতে লিখিছে গতিকে এম্বাজমেণ্ট পয়েটিক ডিভাইচ ইউজ কৰিছে তাৰপিছত নেক্সট আৰু পাবা তুমি people will take balls will be lost ইয়াতে চোৱা ইয়াতে ফুল ষ্টপ দিছে কবে ইয়াৰ পৰাও তো আৰম্ভ কৰিব পাৰিল হয় না নাই লাইনটো কিন্তু ইয়াৰ পৰা আৰম্ভ কৰা নাই ইয়াৰ পৰা আৰম্ভ কৰিছে আকৌ ইয়ালৈকে লৈ আনিছে লাইনটো গতিকে এম্বাজমেণ্ট পয়েটিক ডিভাইচ ইউজ কৰিছে মানে এটো বাৰু ইয়াতে হেক কৰিছে stand up knowing তাৰপিছত আৰু আছে ৰবা তেনেকুৱা knowing what every man must one day know and most এটো লাইনো হেক কৰা নাই ইয়াতে ইয়ালৈকে লৈ আনিছে গতিকে এইবিলাকত তোমালোকে লিখিব লাগিব এম্বাজমেণ্ট পয়েটিক ডিভাইচ ইউজ কৰিছে তাৰপিছত চোৱা ইয়াতে বি টু ৰিপিটেশ্যন হৈ আছে বি ব বাইস বল বেক গতিকে কনসনেন্ট সাউন্ড ৰিপিট হৈ আছে আৰু কনসনেন্ট সাউন্ড কেটা তোমাৰ যতে ততে থাকা নাই হয়নে নাই প্ৰথমতে আছে চোৱা শব্দটোৰ প্ৰথমতে আছে বি 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 গতিকে কি হ'ব এলিট্ৰেশন হ'ব কনসনেন্টস নহয় ঠিক আছে তাৰ পিছত তোমাৰ এই ইয়াত মই কৈছিলো নহয় ইয়াতে কৈছিলো কি মেৰিলি বাউন্সিং এই শব্দটোই কি কৰিছে বল এটাক মানে কিবা আমি মানুহে আনন্দ কৰো হয় নাই বাউন্সিং কৰি থাকাতে এটো মেৰিলি বুলি কৈছে মেৰিলি বাউন্সিং গতিকে ইয়াতে পাৰ্সনিফিকেশন পয়েটিক ডিভাইচ ইউজ কৰিছে তাৰ লগতে মেৰিলি বাউন্সিং আমাৰ মনত মানে এখন পিকচাৰ আহি গৈছে মানে বলটোই বাউন্স কৰি আছিল এনেকুৱাকে গতিকে যেহেতু আমাৰ মনত এখন পয়েট মানে ইমেজ এখন আহি গৈছে গতিকে ইয়াতে ইমেজৰি পয়েটিক ডিভাইচও ইউজ কৰিছে ঠিক আছে তাৰ পিছত আৰু যদি চাব যাও he stands rigid trembling এনেকুৱাকে কওঁতেও আমি গম পাইছো যে হি লাইক আ ষ্টেচু থিয় হৈ আছে ইমেজ এটা আহি গৈছে গতিকে ইয়াতো ইমেজৰি পয়েটিক ডিভাইচ ইউজ কৰিছে আৰু লগতে বল ৱৰ্ডটো সকলোতে পাইছে আৰু নামটোতো আছে আনকি টাইটেলটোতো আছে গতিকে বল আসলতে কেৱল বলৰ কথা বুজা নাই গম পাইছা ইয়াতে এটা বলটো এটা সিম্বল হিচাপে ইউজ কৰিছে আৰু বহুত কিবা কথা হৈছে হয়তো ৰিলেচনৰ কথা ক'ব পাৰে হয়তো কিবা ডাঙৰ বস্তুৰ কথা ক'ব পাৰে গতিকে বলটো ইয়াতে সিম্বলিক হিচাপে ইউজ হৈছে ঠিক আছে গতিকে এটা আছে ন সিম্বলিক পয়েটিক ডিভাইচ মই এটা ভিডিও বনাম তোমালোকক কি পয়েটিক ডিভাইচ আছে মই বাৰু কবিতা বিলাকত কি আছে হেতুহে শিকাই দিছো কিন্তু পয়েটিক ডিভাইচ কি আছে মই হেতু বস্তু শিকোৱা নাই আগতে এটা বনাইছিলো কিন্তু তাতো গোটেইটা মই কভাৰ কৰা নাই এতিয়া এটা মানে গোটেইটা কভাৰ কৰি কিনে এটা ধুনীয়া ভিডিও বনাই দিম আৰু তোমালোকে লাগে যদি কমেন্ট কৰি কবা এতিয়া মই বনাই দিব পাৰিম ঠিক আছে তাৰ পিছত আৰু কিবা আছে নেকি চাই লৈছো এবাৰ এইটাতো ৰিপিট বুলি গম পালাই বাকি ইয়াতে নাই তাৰ পিছত is ball when ইয়াতে চোৱা এই বল ৱৰ্ডটো ইয়াতো ইউজ কৰিছে ইয়াতো বলটো ইউজ হৈছে গতিকে এটা ৱৰ্ড দুবাৰ ৰিপিট হৈছে মানে এটা লাইনতে হয় নাই গতিকে যদি এটা লাইনতে এটা ৱৰ্ড যদি ৰিপিট হৈ থাকে এনেকুৱাকে হেতুটো ৰিপিটেশন হ'ব গতিকে বলটো ৰিপিটেশন পয়েটিক ডিভাইচ ইউজ কৰিছে গতিকে বেলেগ আৰু নাই এখিনি আছিল একেটাই পয়েটিক ডিভাইচ আছিল গতিকে তোমালোকে লিখি লবা মই বুজাই থকাৰ লগতে আৰু তোমালোকে যদি আকৌ বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি কিনে বস্তুখিনি চাবা তেতিয়া বুজি পাবা পুনৰ এটা ভিডিওত তোমালোকক লগ পাম আৰু তোমালোকে আমাৰ প্লেলিষ্টটো চেক কৰিবা তাতে সোশ্যাল সায়েন্সৰ বেলেগকে তাৰ পিছত ইংলিশৰ বেলেগকে গোটেইটা ভিডিও গ্ৰামাৰৰ হেনি বেলেগকে ৰাইটিং সেকশনৰ হেনি বেলেগকে দিয়া আছে গতিকে প্লেলিষ্টটো একবাৰ চেক কৰিবা আৰু
ভিডিঅ'সমূহ চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে HSLC পৰীক্ষাৰ কাৰণে বহুত বেছি সহায়ক হ'ব আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে ছ'চিয়েল সায়েন্সৰ এটা মই দিম এইকেইদিনতে সেইটো কাৰণে টেনশ্যন ল'ব নালাগে তোমালোকে ইংলিছৰ ভিডিঅ' কেইটা ছ'চিয়েল সায়েন্সৰ ভিডিঅ' কেইটা চাবা বুলি আশা থাকিল ধন্যবাদ